বি ফৰ্মখন দিছিলে অকল মোকে অকল নহয় এতিয়া বৰ্তমান মাছখোৱা জিলা পৰিষদ সমষ্টিত যিজন উৎপল কোচ আছুৰ পৰা আহিছে তেখেতকো দিছে মোকো দিছে মোৰ ঘৰৰ ভিতৰত সেইখিনি ভিডিঅ' মোৰ লগত আছে মোক দিয়াৰ পাছত মই যোৱাকালি যেতিয়া মই নমিনেশ্যন ছাবমিট কৰিলোঁ নমিনেশ্যন ছাবমিট কৰাৰ পাছত যোৱাকালি ৰাতি প্ৰায় 8টা 8:30 বজাত তেওঁ ঘৰলৈ আৰু এজন নতুনকৈ কালি পৰহি জইন কৰা আছু সদস্য শ্ৰীপানীৰ পৰা আছু সদস্য তেখেতৰ ঘৰৰ ভিতৰত আমাৰ প্ৰাক্তন এই চিচিবগাঁও এই জিলা পৰিষদৰ সদস্য আছিলে ৰাজীৱ গগৈ আৰু কেইজনমান মানুহ উপস্থিতিত তেওঁ বি ফৰ্ম প্ৰদান কৰে যোৱাকালি ৰাতি কিহৰ কাৰণে কৈছে মানে কি তেওঁ টোটেলি সেইটো টকা লেনদেন প্ৰায় 15-20 লাখ টকা লেনদেন কৰিছে বুলি কৈছে অলৰেডি মোৰ পৰা তেওঁ পইচা লৈছিলে কিন্তু মোৰ পইচাখিনি তেওঁ অন্ততঃ দলৰ স্বাৰ্থত লৈছোঁ বুলি কৈছে সেইদিনা অল ইণ্ডিয়া কংগ্ৰেছ কমিটিৰ লগত যিখন মল্লিকাৰ্জুন খৰগে আৰু আমাৰ এই ৰাহুল গান্ধীৰ লগত যিখন মিটিং আছিলে সেই মিটিঙৰ কাৰণে খৰচ বহনৰ কাৰণে মোক প্ৰথম মই তেখেতক নিজে এয়াৰপৰ্টত ডিব্ৰুগড় এয়াৰপৰ্টত মই ড্ৰপ কৰিছোঁ সেইটো টাইমত মই তেখেতৰ পৰা পকেট খৰচ আছে নাই বুলি পইচা 5,000 দিছিলোঁ তাৰ পৰা 500 মই লৈছোঁ তাৰ পৰা মোৰ পৰা 4500 লৈছে 4500 লৈ সেইদিনাখন ৰাতিয়ে 5:27 মিনিটত মোলৈ তেওঁ ফোন কৰিছে ফোন কৰি কৈছে যে তই পইচা 2 লাখ দিব লাগিব আমাৰ অহা যোৱা খৰচ কিবা কিবি তোৰ টিকেটটো হৈ যাব 2 লাখ বুলি কোৱাৰ পাছত মোক সেইদিনাখনে ক'লে যে কিমান পাৰ ভৰাই দে মই নেক্সট দিনাখন ৰাতিপুৱা তেওঁ কোনোবা পৰশু ৰাম বুলি এখন একাউণ্ট দিছে সেই পৰশু ৰাম একাউণ্টত মই 50,000 টকা দিছোঁ এবাৰ 30,000 এবাৰ 10,000 এবাৰ 10,000 টোটেল 50,000 টকা দিছোঁ সেই 50,000 টকা দিয়াৰ পাছত নেক্সট যোৱা আমাৰ 6 তাৰিখে হোটেল স্বাগত ধেমাজিত আমাৰ এই ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেটিভ কমিটি আমাৰ যিখন মিটিং আছিলে কাৰ্যকৰী বৈঠক আছিলে সেই কাৰ্যকৰী বৈঠক শেষ কৰাৰ পাছত আমাৰ জিলা কংগ্ৰেছৰ অফিচৰ বেক চাইডে মোৰ লগত এই অনন্ত ভূঞা আছে 1.5 লাখ টকা কেছ পইচা তেওঁ মোৰ পৰা লৈছে কিন্তু মোৰ পৰা 2 লাখ লৈছে আৰু 2 লাখে নহয় আজিৰ পৰা প্ৰায় মই তেওঁৰ লগত শুৱে বাৱে থকা আজি প্ৰায় 3 বছৰ হৈ গ'ল ক'ৰবাত গাইড কৰি থাকোঁতে কিবা যদি ক'ৰবাত দিব লগা হয় এইটো স্কেনাৰত মাৰি দিয়ে ইমান টকা এইটো ইমান মাৰি দিয়ে কেতিয়াবা গুৱাহাটীত থাকে কয় যে মোৰ স্কেনাৰটো কাম কৰা নাই এইটো স্কেনাৰত পইচা ইমান মাৰি দিয়ে মই আজি প্ৰায় 2 বছৰ আগৰ পৰা যিমান লাগে তেওঁক দি আছোঁ পইচা মানে দলৰ স্বাৰ্থত তেওঁ দলৰ কাম কৰিছে মই দলৰ এজন কৰ্মী মোৰ দলটো ভাল হওক বুলি মই সদায় পইচা দি গৈছিলোঁ আৰু আজি যেতিয়া নেকি আৰু এজনে যেতিয়া নমিনেশ্যন দিলে আজি নমিনেশ্যন ফাইল কৰিছে আৰু এখন বি ফৰ্ম লৈ পিনি তেনেহ'লে নিশ্চয় এইটো মোক বঞ্চিত কৰিবলৈ বিচাৰিছে আৰু মই বিশেষ সূত্ৰে গম পাইছোঁ তেওঁ অলৰেডি সেইজন ল'ৰাৰ নামত আমাৰ ডিষ্ট্ৰিক্ট অফিচত অলৰেডি এপ্ৰুভেল দিছে এটা লিষ্টত তেওঁৰ নামে আছে মোৰ নাম নাই গতিকে তেওঁ ইমান টকা লৈ কিমান টকা লৈছে তেওঁ হিজন ক্যান্ডিডেট 6 লাখ টকা দি বহিম বুলি কৈছে কথাটো কৈ দিয়া আৰু যোৱা কালি পৰহি পৰা মোৰ ওচৰলৈ এনেকৈ মানুহ পঠিয়াই আছে যে তাক আজি 3 লাখ দিম কাইলৈ পৰহিলৈ আৰু 3 লাখ টকা দিম সি বহি দিব তাক বহি দিব আৰু মোৰ বি ফৰ্মখন কাঢ়ি ল'বলৈ সিহঁতি 2-3 হেৰি মানে কি চেষ্টা কৰিছিলে কাঢ়ি ল'বলৈ মানে কি ঘৰৰ ভিতৰত কাঢ়ি লৈছিলে অলৰেডি বেগত ভৰাই লৈছিলে তাৰ পৰা মই আকৌ উলিয়াই আনিছোঁ তাৰ ঘৰৰ ভিতৰত ভাস্কৰ দুৱাৰাই তেওঁ ঘৰৰ ভিতৰত মোক বি ফৰ্মখন কাঢ়ি ল'বলৈ কৈছিলে মোক অকলে যাব কৈছিলে ইজন কেণ্ডিডেটৰ পৰা আমি জনাত মিনিমাম 15-12 লাখ টকা মান লৈছে বুলি গম পাইছোঁ মানে টোটেল নাজানো মুঠতে তেওঁ টকা লেনদেন কৰি পিনি আমাক এইখিনি কৰিবলৈ গৈ আছে আমি এতিয়া কি বিচাৰি বুলি ক'বলৈ নাই বৰ্তমান আমি আমাৰ জি পিটোত কংগ্ৰেছ শূন্য কৰিবলৈ গৈ আছোঁ আৰু লগতে আৰু লগতে এতিয়া এটাই কথা আমাৰ ইয়াত এই কাউন্সিলাৰ বাইদেউ ৰাতিপুৱাৰ পৰা তেওঁ ক'লৈ যাব পৰা নাই মোৰ কথাটো শুনি মোৰ ঘৰত আছে আমাৰ ৱাৰ্ড মেম্বাৰ গোটেইখিনি আছে তেওঁলোকে কৈছে আপোনাৰ যদি নহয় আমি কেনেকৈ খেলিম গতিকে তেওঁলোকে খেলে নেখেলে মই সিহঁতক কৈছোঁ যে তহঁতক মই সহায় নকৰোঁ মোৰ যদি টিকটো নহয় মই তহঁতক কাকো সহায় কৰিব নোৱাৰোঁ মই নকৰোঁ সহায় বাকী তহঁতৰ কথা তহঁতি কি কৰিব পাৰ হয় তেওঁ নিউ ডেক মানে তেওঁ যিদিনাখন পৰা টিকট দিলে সেইদিনাখনৰ পৰা তেওঁ মোবাইল চুইচ অফ তেওঁ মোবাইল এনি টাইম চুইচ অফ আৰু যোৱাকালি এজন মোৰ বন্ধু এজনে মোৰ ছাপোৰ্টাৰ যোৱাকালি মই নমিনেশ্যন যে এওঁ ছাপোৰ্টাৰ এওঁ হাতত মোক বুজিলে ইমান টকা দিম বুলি অফাৰ কৰিছিলে এখেতৰ পৰা সুধি লওক মই জনামতে মানে গোটেই বিষয়টোত আমাৰ কংগ্ৰেছ আমাৰ দলত মানে পইচা পাতি লেনদেন হোৱাটো খাটাং মই এজন মানে কি মণ্ডল কংগ্ৰেছৰ মানে জেনেৰেল ছেক্ৰেটাৰী আৰু মই আমাৰ পঞ্চায়ত পৰ্যায়ৰ পাওঁ জিলাৰ মানে আমাৰ আঞ্চলিক পঞ্চায়তৰ সদস্যৰ লগতো মানে ব্লক কংগ্ৰেছে পইচা লেনদেন কৰিছে আমি অনুমান কৰিছোঁ আৰু এতিয়া জিলা পৰিষদৰ সংক্ৰান্তত যোৱাকালি মোকে জনাইছে তেওঁলোকে কিন্তু কিমান টকা লেনদেন হৈছে নাজানো কিন্তু স্পষ্ট কথা যে পইচা পাতি তাতে লেনদেন কৰি কাৰণ এজনক টিকেট দিয়াৰ পিছত
হঠাৎ আকৌ আন এজনক দিয়াটো তাত কি বুজায় তাৰমানে তাতে পইচা পাতি লেনদেন আছে এই কথাটো মোকো অৱগত কৰিছে মই জানো কিন্তু কিমান টকা কি কথা নহয় সেইটো বহা কথাটো কৈছে তেওঁলোকে মিলাবলৈ কৈছে দলৰ স্বাৰ্থতে কৈছিলে বা খৰচা পাতি দি দিম বুলি কৈছিলে কিন্তু তেওঁলোকে মানে সেই কথাটো মোক জনাইছিলে কিন্তু এইটো কাৰণে আমি এটা কথাই বিচাৰোঁ আমি আগতে কৈছোঁ আজি যিজন মানে ছাত্ৰ নেতা তেওঁ আহিছে তেওঁক এটা কথা দিয়া হৈছে নিশ্চয় দলৰ মানুহে দিছে সেইজনক আমি নদোখোঁ কিন্তু আমি দলৰ আমাৰ যিসকল বিষয়ববীয়া আছে APCC সভাপতিকে ধৰি আপোনাৰ ভাস্কৰ দুৱাৰ আৰু ব্লক পৰ্যায়ৰ যিবিলাক আমাৰ নেতা আছে তেওঁলোকে নিশ্চয় গণ্ডগোল কৰিছে আৰু তেওঁলোকে নকৰিলে এজন নতুন মানুহে আহি আজি তেওঁলোকে সেইটো টিকেট মানে কি তেওঁলোকে ডিমাণ্ড নকৰে তেওঁলোকে আশা দিয়া হৈছে আমি এইটো কথা কওঁ তেওঁ গাতো দুখ নাই সেইজন ল'ৰা গাত কিন্তু দুখ আমি দিছোঁ আমাৰ ভাস্কৰ দুৱাৰ ডিষ্ট্ৰিক্ট কমিটি নেতৃত্বত যিসকল আছে এইসকলক আমি জগৰীয়া বুলি আমি ক'ব বিচাৰোঁ মই এটা কথাই ক'ব বিচাৰিছোঁ যে পাৰ্টিটোলৈ যদি আমাৰ আমগুৰি জিপিৰ যদি জিলা পৰিষদ যদি টিকেট সেইটো বঞ্চিত হৈছে তেন্তে আমাৰ আমগুৰি জিপি যে ৰাইজে হতাশ হৈছে কাৰণ মই অকলে যে ইয়াত কাউন্সিলৰ বা AP খেলি মোৰ হ'ব মই অকলশৰীয়া হ'ম সেইকাৰণে মই এটাই কথা ক'ব বিচাৰিছোঁ যে মই যদি তেনেকুৱা হয় মই বহি দিম বুলি ভাবিছোঁ আৰু মানে আপোনালোকে টিকেটটো কৰি বিচাৰিছোঁ আন ৱাটৰ পালেও আমাৰ আলোচনাটো হৈছে যে আমি যদি এখেতক যদি ধ্ৰুৱজ্যোতি গগৈক যদি নিদিয়ে তেন্তে আমি ৱাটৰ 10টা ৱাটৰ সদস্য যিটো মেম্বাৰ সদস্য তেওঁলোককে আলোচনা কৰিছে যে আমি তেখেতক যদি নিদিয়ে তেতিয়াহ'লে আমি উইথড্ৰ কৰিম বুলি কোৱাটো বিচাৰিছে